ছোৱালীখিনিৰ কাৰণে এটা সৰু কাহিনী কৈ মই মোৰ কথাটো সামৰিম। এজন মানুহে দুটা গছৰ পুলি ৰুলে। দুটা গছৰ পুলি ৰোৱাৰ পাছত দুয়োটা গছৰ পুলিতে তেওঁ পানী দিয়ে। এটা গছৰ পুলি লহপহকৈ বাঢ়ি উঠাই আহিল। আনটো গছৰ পুলি আছিল বাঁহৰ পুলি। পানী দি আছে নোলায়, পুলিটো মাটি ফুটি নোলায়। ইটো গুটিৰ পৰা পুলি হল, পানী দি থাকে, ডাঙৰ গছ হল, জোপোহা গছ হল। আৰু এইফালে বাঁহৰ পুলিটো মাটি একে আছে, একো নাম গুনি নাই। মানুহজনক সদায় ওচৰ চুবুৰীয়া মানুহে আহি কয় যে এটাতো ডাঙৰ গছ হল, ইটো পুলিৰ কোনো চিনেই নাই, পানী দি থাকিলে কি হব, একো লাভ নাই, নিদিবি দে। জোপোহা গছজোপা আৰু ডাঙৰ হল, ইফালে একো দেখাই নাই। মানুহজনক তাৰ পাছতো সকলোৱে কলে লাভ নাই, এনেই পানীখিনি নষ্ট কৰিছ, এনেই সময় নষ্ট কৰিছ, জোপোহা গছটোৰ দৰে পুলি কেইটামান ৰ। মানুহজনে হাৰ নামানিলে। 5 বছৰ হল, পানী দিয়ে থাকে, পুলি নোলায়, একো নাই। মানুহে ঠাট্টাও কৰি যায়, কি মানুহে 5 বছৰ হৈ গল পুলিত পানী দিয়ে আছে। 5 বছৰৰ পাছত গছৰ পুলিটো ওলাল। বাঁহ গছৰ পুলিটো যিদিনা ওলাল, মাত্ৰ 6টা সপ্তাহত 6 ফুট দীঘল হল। মাত্ৰ 6টা সপ্তাহত ডাঙৰ ওখ বিল্ডিং এটা পাৰ হৈ যাব পৰাকৈ ওখ হল। আৰু তেতিয়ালৈকে জোপোহা গছৰ পুলিটো মৰিবৰেই হল। এই জোপোহা গছৰ পুলিটো যে সোনকালে ওলাইছিল, লেৰেলি গল। আৰু বাঁহ গছৰ পুলিটোৱে সকলো ৰ'দ, বৰষুণ, বতাহ অতিক্ৰম কৰি হাজাৰ হাজাৰ বছৰ অতিক্ৰমি থাকিব পৰাকৈ, শিৰ ওপৰলৈ কৰি থাকিব পৰাকৈ স্থিৰ হৈ থাকিল। কিয় দেৰি হয় জানানে? বাঁহৰ গছৰ পুলি ওলাওতে বাঁহ যেতিয়া পুলিটো ওলাই, সি প্ৰথমতে ওপৰলৈ নোলায়, প্ৰথমতে মাটিৰ তললৈ ওলাই, শিপা মজবুত কৰে। যেতিয়া আমি নেদেখো যে বাঁহৰ গছটো ওলোৱাই নাই, সি সকলো সময়ত বাঁহৰ পুলিটোৱে মাটিৰ তলত নিজকে শিপাই লয়। এনেদৰে শিপাই লয় যে যেতিয়া মাটি ফুটি সি ওলাব, কোনো ৰ'দ, বৰষুণ, বতাহে যাতে তাক উভালি আনিব নোৱাৰে, তাৰ বাবে মাটিত দকৈ নিজক সংস্থাপিত কৰি লয়। আমাৰ জীৱনটো ঠিক তেনেকুৱাই। গতিকে আমি যদি নিজকে সেই বাঁহজোপাৰ দৰে শক্তিশালী কৰিব বিচাৰো, বট বৃক্ষৰ দৰে শক্তিশালী কৰিব বিচাৰো, মোৰ নতুন সকলৰ ওচৰত এটাই অনুৰোধ, শিপা মজবুত কৰিব লাগিব। শিপা মানে আমাৰ কৃষ্টি, সংস্কৃতি, এই যে আমি অসমীয়া জাতি